আপুনি কি ক'ব? মোক ক'বলগীয়া মই আজিও যোৱাকালিও ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁহে 10 ছেপ্টেম্বৰলৈকে মন ব্ৰত ল'বলৈ বিচাৰে, আমাৰ একো চিন্তা নাই, আমি আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা। 4গৰাকীৰ ভিতৰত আপোনাৰ 3গৰাকী বিদেশী বুলি কৈছে। আপোনাৰ পৰিয়ালৰ মানে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যেতিয়া আমি নৈতিকতাৰ কথাবোৰ শুনো অলপ হাঁহি লাগে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক নৈতিকতাৰ পাঠ পঢ়াব, মানে তেওঁৰ ইতিহাস সকলোৱে জানে। সেইকাৰণে নৈতিকতাৰ চাৰ্টিফিকেট আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মোকো নহয়, কোনো অসমীয়া মানুহজনকে নালাগে। গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্ত্ৰমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাটো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে। গছত লগাই থকা পোষ্টাৰখন ফালিছে, এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত দেখিছে শান্তি, আৰু সেইকাৰণেই আজি আপোনালোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি ৰাতি 2টা বজালৈকে আজি ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈক দেখি আজি তেওঁ ভয়ত তস্ত্ৰমান, আৰু সেইকাৰণে এতিয়া পোষ্টাৰ ফালিছে। ৰাইজৰ অন্তৰৰ পৰাটো পোষ্টাৰটো ফালিবলৈ নোৱাৰে নহয়। আজি গৌৰৱ গগৈ মুখখনত ৰাইজে শান্তি দেখিছে, ৰাইজ ওলাই আহিছে। ৰাতি 2টা বজালৈকে মই ৰাজনৈতিক দীঘলীয়া এটা জীৱনত ৰাতি 2টা বজালৈকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখা নাই। আজি ৰাইজৰ অন্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া সোমাই পৰিছে, কংগ্ৰেছ সোমাই পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাহিৰৰ পোষ্টাৰখন ফালিব পাৰে, ৰাইজৰ অন্তৰৰ পোষ্টাৰখন ফালিব নোৱাৰে। আপুনি কি ক'ব? মোক ক'বলগীয়া মই আজিও যোৱাকালিও ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁহে 10 ছেপ্টেম্বৰলৈকে মন ব্ৰত ল'বলৈ বিচাৰে, আমাৰ একো চিন্তা নাই, আমি আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা। 4গৰাকীৰ ভিতৰত আপোনাৰ 3গৰাকী বিদেশী বুলি কৈছে। আপোনাৰ পৰিয়ালৰ মানে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যেতিয়া আমি নৈতিকতাৰ কথাবোৰ শুনো অলপ হাঁহি লাগে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক নৈতিকতাৰ পাঠ পঢ়াব, মানে তেওঁৰ ইতিহাস সকলোৱে জানে। সেইকাৰণে নৈতিকতাৰ চাৰ্টিফিকেট আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মোকো নহয়, কোনো অসমীয়া মানুহজনকে নালাগে। গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্ত্ৰমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাটো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে। গছত লগাই থকা পোষ্টাৰখন ফালিছে, এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত দেখিছে শান্তি, আৰু সেইকাৰণেই আজি আপোনালোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি ৰাতি 2টা বজালৈকে আজি ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈক দেখি আজি তেওঁ ভয়ত তস্ত্ৰমান, আৰু সেইকাৰণে এতিয়া পোষ্টাৰ ফালিছে। ৰাইজৰ অন্তৰৰ পৰাটো পোষ্টাৰটো ফালিবলৈ নোৱাৰে নহয়। আজি গৌৰৱ গগৈ মুখখনত ৰাইজে শান্তি দেখিছে, ৰাইজ ওলাই আহিছে। ৰাতি 2টা বজালৈকে মই ৰাজনৈতিক দীঘলীয়া এটা জীৱনত ৰাতি 2টা বজালৈকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখা নাই। আজি ৰাইজৰ অন্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া সোমাই পৰিছে, কংগ্ৰেছ সোমাই পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাহিৰৰ পোষ্টাৰখন ফালিব পাৰে, ৰাইজৰ অন্তৰৰ পোষ্টাৰখন ফালিব নোৱাৰে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।